ডাক্তৰ মহানন্দ নেওগ আমি কি কৰি আছোঁ গম পাইছানে যে অসমৰ চুকে কোণে গ্ৰন্থ পঢ়ক আৰু পঢ়ক এটা তোমালোকে এনেই স্কুলৰ পাঠ্যপুথি পঢ়িছাই কিন্তু আমি মানি লৈছোঁ কিন্তু বাহিৰা কিতাপ যে পঢ়িব লাগে এতিয়া তোমালোকে দেখিছা নাই বহুত মানে আছে অকল পাঠ্যপুথি পঢ়িলেই নহয় বেলেগ কিতাপ কেলৈ পঢ়িব লাগে গম পাইছানে যে ধৰি লোৱা তোমালোকে যেনেকৈ কিবা চাকৰি পাবলৈ হ'লে কিছুমান পৰীক্ষা দিব লাগে সেই পৰীক্ষা দিবলৈ লওঁতে কি কৰিব লাগে বাহিৰা কিতাপ পঢ়িবই লাগিব বাহিৰা কিতাপ মানে কি এটা আভাসহে আমি দিম তোমালোকে সেই কিতাপখিনি লৈ পেলাই ভৱিষ্যতে আকৌ আগবাঢ়ি যাব লাগিব গম পাইছানে তোমালোকে ধৰি লোৱা শিশু আলোচনীবিলাক পঢ়ানে বাৰু পঢ়া এনেকৈ মৌচাক মুকুতা সঁফুৰা নতুন ৰংমেলা চোতালৰ পখিলা বাৰ অংশৰ এনেকুৱা মৌ মাত মৌ মেল এনেকৈ ধেৰ আছে আলোচনী এতিয়া তোমালোকে শিশু অৱস্থাতে যদি সেইবিলাক কিতাপ পঢ়া বহুত কথাই জানিব গম পালানে এতিয়া তোমালোকৰ গাঁওখনৰ নামটো কি মাহাৰা মুছলিম গাঁও হয়নে গতিকে আমি সংখ্যালঘু এলেকা বুলিয়েই কৈছোঁ এই এলেকাবিলাকত কি হয় সৰ্বসাধাৰণতে মানুহে নপঢ়ে বুলি কয় বৰ ডাঙৰ এটা অপবাদ থাকে যে এই মানুহবিলাকে নপঢ়ে হয়নে নপঢ়ে বুলি কয় নাজানে বুলি কয় এনেকুৱা ধৰণৰ কথা কিছুমান আছে গতিকে আমি অকল তোমালোকৰ বুলিয়েই নহয় গোটেই অসমৰ চুকে কোণে শদিয়াৰ পৰা ধুইলৈকে আমি মঞ্চ এটা আন্দোলন কৰি আছোঁ এইটো আন্দোলন মানে এনেকৈ ৰাস্তাত যে সেইবোৰ নহয় আমি এনেকৈ কিতাপ দিম ওচৰৰ মানুহখিনিক লগ পাওঁ লগ পাই পেলাই আমি কিতাপ দিওঁ তোমালোকক পঢ়িবৰ কাৰণেহে দিছোঁ বোলে বেয়া কিতাপো নহয় বোলে এইবিলাক পঢ়িলে তোমালোকে ভৱিষ্যতে এজন ভাল মানুহ হ'ব পাৰিবা গম পালানে তোমালোকৰ এই এলেকাটোত বাৰু কোনোবা ডাক্তৰ ইঞ্জিনিয়াৰ আছেনে আছেনে চাকৰিৰ পৰা মানুহ কিমান আছে তোমালোকৰ চাকৰি পাইছে নাই তোমালোকৰ ইয়াত চাকৰি কৰা মানুহ আছেনে সকলোৱে ব্যৱসায় মানে ব্যৱসায় কৰে হয় নাই চাকৰিটো পোৱা নাই কেলৈ পোৱা নাই তোমালোকে গম পাইছা যে কেলৈ পোৱা নাই যে পঢ়া হয়তো তোমালোকৰ স্থিতিত হৈ গৈছে বা আধা পঢ়াকৈ গুচি গৈছে অকল ব্যৱসায় জানি গৈছে হয় নাই ডাক্তৰ ইঞ্জিনিয়াৰ হ'বলৈ তোমালোকৰ মন যায় যায় সেইজন আমাৰ ডাক্তৰৰ ওচৰতে আছে ডাক্তৰ মহানন্দ নেওগ তেওঁ কিমান কষ্ট কৰি পেলাই পঢ়ি পেলাই ডাক্তৰ হয় নাই তোমালোকেও ঠিক সেইদৰে অকল কৰি বাহিৰা কিতাপ কিছুমান পঢ়িব আমি সেই উদ্দেশ্য লৈ পেলাই আমি এনেকৈ কি কৰিছোঁ কিতাপ দিওঁ তাৰমানে পঢ়াৰ এটা পৰিৱেশ পঢ়াৰ পৰিৱেশ পাঠ্যপুথি নহয় আকৌ দেই গম পালা নাই অকল কিতাপলৈ স্কুলে গৈছা পৰীক্ষা দিছা পাছ কৰিছা তেনেকৈ পঢ়িলে তোমালোকে মানে বাহিৰৰ পৰিৱেশটোত লাগিব কিতাপ লিখে শিশু আহিছে সেইবিলাক তেখেতে লিখা তোমালোকৰ মাজত আহিছে তোমালোকে কিতাপখিনি ভগাই দিলে পঢ়িব আৰু সেইখিনি কিতাপ তোমালোকক দি যাম পঢ়িবা ঘৰৰ কাষৰ যিমানখিনি তোমালোকৰ মাহাৰা মুছলিম যিমান ল'ৰা আছে সকলোকে পঢ়িবলৈ দিবা খালি পঢ়াৰ পৰিৱেশটো অন্য কামত তোমালোকে নালাগিব কাৰণ পঢ়ি আহি আগবাঢ়ি গ'লেহে তোমালোকে গম পালানে পঢ়াৰ মানে নাই যদি ভালকৈ নপঢ়া এটা চাকৰি নোপোৱা আৰু সমাজত আগবাঢ়ি গম পালা সেইকাৰণে আমি কিতাপ আনিছোঁ অলপ গিৰিয়া বহুত দি দিছোঁ এই কিতাপৰ কাৰণে তোমালোকে খালি পঁচাত্তৰ ওপৰত মানে হেৰি কৰি পেলাই এই সকলো মিলা মিলি কৰি পঢ়িবা দেই এইখন লোৱা বেলেগ বেলেগ কিতাপ সকলোৱে মিলি মিলা মিলা কৰি পেলাই পঢ়িবা দেই লোৱা লোৱা যিমান পাৰা সকলো মানে কলনাখনলৈকে পঢ়িবা দেই 5ৰ ওপৰত পঢ়া কোনোবা আছে নেকি ক্লাছ 5 6 তোমালোকে হেৰি কৰিলো মানে মা দেউতাহঁতৰ পৰা হলনাবনি কৰি পঢ়িবা তাৰপৰা আৰু ডাঙৰ কোনোবা আছে নেকি
সলনি কৰি ল'বা দেই মা দেউতাই পঢ়িব দেই এইখন কাক লাগিব শিক্ষক আমাৰ কিহত আছে সকলোৱে পঢ়িব চব মিলা সোনামলা লইলে এখন মই আকৌ সুধিবলৈ আহিম মই আকৌ কেতিয়াবা মাজে মাজে আহি পেলাই এইবিলাক মানে সুধিম যে তোমালোকে কি কৰিছা কি নাই গতিকে মুঠতে এটাই কথা নপঢ়িলে হ'ব ৰখাই দিয়া